এটা পানী যোগান আঁচনিৰ ঠিকাদাৰে আচলতে আমাৰ কেইবাখনো গাঁৱক আজি বছৰ দিন হাৰাশাস্তিত ভুকাইছে। আজি আপোনালোকক ভিডিঅ'টোৰ যোগেদি মই তাকে দেখুৱাবলৈ আহিছোঁ। ৰাস্তাৰ মাজত চক এটা বৃহৎ গাঁত, অকল এইটো গাঁতেই নহয়, এই ৰাস্তাটোত মাত্ৰ 5টা এনেকুৱা ধৰণৰ মানে গাঁত আছে। আপুনি চক, ইয়াত অহা যোৱা কৰা যিসকল আমাৰ ৰাইজ, তেখেতে চক দেখিছে। কোনে কৰিছিলে এই পাইপলাইনৰ কামটো তুমি জানা নেকি? পাইপলাইনৰ ঠিকাদাৰজন আছিলে দেৰগাঁও চিকন্দৰ চাহ। যেতিয়া বস্তুটো বাইপাছ কৰিব লগা হৈছিলে তেতিয়া তেখেতসকলে খান্দিলে, আৰু খান্দোতে যে কৈছিলে বস্তুটো ইন ফিউচাৰ মানে বস্তুটো বনাই দিয়া হ'ব। ঠিকাদাৰজন কোন আছিলে আপুনি গম জানেনে? তেওঁৰ নাম চিকন্দৰ চাহু। এইটো দেৰগাঁও। এই আমাৰ গোলাঘাটৰ আচলতে আমাৰ গাঁওখন আপোনালোকক ডিটেইলছটো দি দিছোঁ। আমাৰ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ 1 নং খেনচোৱা গাঁও। ইয়াত যদিও গাঁত খান্দিলে, ড্ৰেইন পাৰ কৰিলে, কিন্তু আমি ঘূৰি পকি গম পাইছোঁ। কি গম পাইছোঁ যুগল? হয়, এই ৰাস্তাটোত মানে এইটো যিটো গাঁত বনালে এইটো এনেই বনালে। এই ঘৰ মানুহে প্ৰায় 30 ঘৰ মানুহে পানীয়ে নাপালে। এটা পানী যোগান আঁচনিৰ ঠিকাদাৰে আচলতে আমাৰ কেইবাখনো গাঁৱক আজি বছৰ দিন হাৰাশাস্তিত ভুকাইছে। আজি আপোনালোকক ভিডিঅ'টোৰ যোগেদি মই তাকে দেখুৱাবলৈ আহিছোঁ। মই বৰ্তমান আমাৰ উপস্থিত আছোঁ আমাৰ 1 নং খেনচোৱাৰ যি আমাৰ ভাৰত সমাজ সেৱক আলি। বৰ্তমান এইটো আমাৰ 1 নং খেনচোৱাৰ পৰা মুগা চুমনি হৈ পেলাই যিটো আমাৰ ছিগনেচাৰ পথত আচলতে 2 নং খেনচোৱাৰ পৰা যিটো পুলিবৰ আহিছে, সেই ৰাস্তাটোত সংযোগী হৈছে আমাৰ এই ৰাস্তাটো। আৰু এই ৰাস্তাটোতে আপোনালোকক মই আজি কেইটামান ঘটনাৰ কথা ক'বলৈ ওলাইছোঁ। কিমান কষ্টৰ বিনিময়ত এটা ৰাস্তা পোৱা যায় বা এখন গাঁৱত যিকোনো এটা বস্তু পোৱা যায়, গতিকে সেই বস্তুটো কিবা এটা এঠানি হ'লে আমাৰ কিমানখিনি সমস্যাত আমি ভুগিব লগা হয়। আচলতে আপোনালোকক মই যে কৈছোঁ যে আমাৰ পানী যোগান আঁচনি, আমাৰ আচলতে 1 নং খেনচোৱাত 2টা পানী যোগান আঁচনি আছে, আৰু তাৰে এটা পানী যোগান আঁচনিৰ কৰ্মকাণ্ড, এজন ঠিকাদাৰৰ কৰ্মকাণ্ডই আমাক আচলতে বছৰ দিন আজি কেইবাখনো গাঁৱৰ ৰাইজক হাৰাশাস্তিত ভুকাইছে। তাৰ গোটেই কাহিনী আপোনালোকক জনাব বিচাৰিছোঁ, আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এই সহায়টোৱে আমাক আজি কিছু উপকৃত কৰিব পাৰে, আমাৰ এই গাঁও বা কেইবাখনো গাঁৱৰ ৰাইজক অকণমান সহায় কৰিব পাৰে। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ৰাস্তাৰ মাজত এটা ডাঙৰ প্ৰকাণ্ড গাঁত, আৰু এই ৰাস্তাটোৰ মাজত অকল এটাই প্ৰকাণ্ড গাঁত নহয়, এই ৰাস্তাটোৰ মাজত আপোনালোকে এনেকুৱা প্ৰকাণ্ড গাঁত 5 জেগাত ঘটি আছে। এই ঘটনাটো আমাৰ চক আমাৰ আদৰ্শ খেনচোৱা চাপাগুৰি গাঁওৰক্ষী বাহিনীৰ 1 নং খেনচোৱাৰ যি আমাৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ ফ্ৰণ্টতে এইটো এনেকুৱা এটা ড্ৰেইন আছে, আৰু এইটো ৰাস্তাৰ কোনো কাষত থকা ড্ৰেইন নহয়। এই ৰাস্তাটোত আপোনালোকে যদি চাই, এনেকুৱা 5 জেগাত আপোনালোকক মই আজি প্ৰুফ হিচাপে দেখুৱাবলৈ ওলাইছোঁ। গতিকে আমাৰ বন্ধুসকল আছে, আমাৰ গাঁৱৰ যুৱকসকল আছে, গোলাঘাট যাবলৈ হ'লে আমি এইটো ৰাস্তাতে যোগীবাৰী হৈ পেলাই আমি গোলাঘাট টাউন টেনপুৰ হৈ পেলাই ওলাওঁ। গতিকে এই ৰাস্তাটোতে আমি দিনটোত কেতিয়াবা 2-3 বাৰ পৰ্যন্ত অহা যোৱা কৰিব লগা হয়, আৰু যেতিয়াই আহোঁ তেতিয়াই যেতিয়া এই গাঁতকেইটাত পাওঁ, তেতিয়াই সেই আমাৰ পানী যোগান আঁচনিৰ সেই ঠিকাদাৰজনলৈ কিন্তু অত্যন্ত খং উঠে। আৰু এইটো অকল মোৰে নহয়, আমাৰ গাঁৱৰ বা এই ৰাস্তাটোৱেদি অহা যোৱা কৰা প্ৰত্যেকজন ব্যক্তিৰ এই ঘটনা হয়। গতিকে এই বস্তুটো কিয় হ'বলৈ পালে আমি নাজানো। আমি গাঁৱলীয়া একেবাৰে সহজ সৰল মানুহ, গতিকে আমি নাজানো যে এইটো অফিচৰ ফালৰ পৰা পাৰ্মিশ্যন লৈ পেলাই তেখেতে কৰিছে নে নলৈ কৰিছে, সেইখিনি আমি নাজানো। গতিকে আপোনালোকক সেইকাৰণে যদি কোনোবাই জানে ইয়াৰ পৰা উচিত কিবা এটা আমি যাতে পাওঁ, কমেণ্ট আকাৰে হওক বা ভিডিঅ' শ্বেয়াৰ আকাৰে হওক, আপোনালোকে অকণমান সহায় কৰিব, যাতে আমাৰ এই ভুগি অহা যিটো আমাৰ সমস্যা, এই সমস্যাটো আমি ঠিক কৰিব পাৰোঁ। যিখিনি হোম কানেকশ্যন কৰে, সেই হোম কানেকশ্যনখন কৰিব যাওঁতে তাৰ পাইপলাইন পুতিব লগা হয়, আৰু এই পাইপলাইনটো আমি কাৰণ ৰাস্তাৰ দুইটা চাইডে আমাৰ গাঁৱৰ মানুহ আছে, গতিকে দুইটা চাইডে যাবৰ কাৰণে আমি আগত বেলেগ গাঁৱতো দেখিছোঁ, বা আমাৰ গাঁৱৰ যিটো বেলেগ 1 নম্বৰ যিটো পানী যোগান আঁচনি আছে, সেই আঁচনিটোত আমি দেখা পাইছোঁ আজিকালি চক মেচিনৰ যুগ। কোনো গাঁৱৰ মানুহে এই বস্তুটো বা কোনো শ্ৰমিকে এইটোত আপোনালোকে গাঁত খান্দি থাকিব নালাগে, ড্ৰেইন খান্দিব নালাগে, এনেকুৱা কিছুমান ট্ৰেক্টৰ আমি দেখা পাইছোঁ য'ত মেচিন আছে, আৰু 1 কিলোমিটাৰ ৰাস্তা সম্ভৱতঃ বহুত কম সময়ত কিন্তু কিলোমিটাৰ ৰাস্তা তেনেধৰণে পাইপলাইন খান্দি আছে, আৰু এই ৰাস্তা দুইটা চাইডে ড্ৰেইন মাৰে, আৰু তেতিয়া দুইটা চাইডে আপোনাৰ আমাৰ যিখিনি হোম কানেকশ্যনৰ যিখিনি ৰাইজ, সেই ৰাইজে কিন্তু তাৰ পৰা পানী পাবলৈ সক্ষম হয়। কিন্তু এই ঠিকাদাৰজনৰ কৰ্মকাণ্ডটো আপোনালোকে চাওক, এই ৰাস্তাটোৰ মাজ ভৱনত এনেধৰণে ড্ৰেইন খান্দিছে, কাৰণ তেখেতে অকল এটা চাইডে পাইপ পুতিছে। গতিকে এইটো চাইডে যদি পাইপ পুতিছে, এইফালৰ মানুহ ঘৰত আপোনালোকে কানেকশ্যন দিব লাগে, তো সেই কানেকশ্যন দিবৰ কাৰণে তেখেতে কি কৰি দিছে, এইটো দেখিছে, গাঁত মাৰি দিছে। গতিকে এই কৰ্মকাণ্ডটো আপোনালোকক দেখুৱাম, মই আপোনালোক গোটেইখিনি আমাৰ যিটো পানী যোগান আঁচনি আছে সকলোখিনি দেখাম, প্ৰত্যেকটো আমি ড্ৰেইন মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আমাৰ গাঁৱৰ যুৱকসকল আছে, মই অকণমান ভাষ্য শুনিম। এইফালে আছে আমাৰ যুগল, কি ক'বা এই ৰাস্তাটোৰ বিষয়ে, কি ক'বা বা এই ঘটনাটোৰ বিষয়ে কি ক'বা?
এইটো আচৰিত নাভূত নাস্তুত ঘটনা। এইটো আগতে এনেকুৱা আমাৰ কোনো ওচৰৰ গাঁওবিলাকতো দেখা নাই বা বেলেগ বেলেগ আমি অন্য অন্য ঠাইত গৈছোঁ, এনেকুৱা ড্ৰেইন হিচাপে দেখা নাই। ৰাস্তাৰ মাজত এইটো অদ্ভুত আছো। মই বিভিন্ন জেগাত গৈছোঁ কিন্তু এনেকুৱা ধৰণৰ কৰ্মকাণ্ড দেখা নাই। আৰু সেইটো কথাৰ কাৰণে বহুত অতিষ্ঠ হৈ আজি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' কৰিবৰ কাৰণে আমি সাজু হৈছোঁ আচলতে। হয়, আৰু এইটো অকল এজেগাতে নহয়, বোলে এটা জেগাত হৈছে, অন্য এই ৰাস্তাটোত ভাৰত সমাজ সেৱক আলিটোৰ বোলে এজেগাতে হৈছে তেনেকুৱা নহয়। এইটো 5 ঠাইমানত 5 জেগামানত এনেকুৱা এটা জেগা কাম কৰিছে। এইটো খুব দুখজনক। এইটো কিহৰ কাৰণে হৈছে, ঠিকাদাৰে কাৰোবাৰ অনুমতি সাপেক্ষে কৰিছে নে PW নে ওপৰৰ কিবা বিষয়ববীয়া আছে বা আমাৰ আগৰ পুৰণা কিবা গাঁও পঞ্চায়তৰ ধৰক বিষয়ববীয়াই থাকিব পাৰে, কৰিছে নেকি আমি নাজানো। মানে এইটো ক'ৰ পৰা পাৰ্মিশ্যন আচলতে লৈ পেলাই তেখেতে কৰিছে। মই প্ৰথমে কৈছোঁ যে আমি গাঁৱৰ একেবাৰে সহজ সৰল মানুহ, গতিকে আমি এইখিনি কথা নাজানো। আমি তেখেতে ইয়াতে গাঁত যেতিয়া খান্দিছিলে আমি ভাবিছিলোঁ ঠিক আছে গাঁত খান্দিছে আৰু এই ঠিক হোৱাৰ পাছত অলৰেডি এইটো ঠিক কৰি দিব বুলি ভাবিছিলোঁ। কিন্তু আজি বছৰ দিন 2021 to 2022 চনতে সেই পানী যোগান আঁচনিটো আমাৰ ইয়াতে আহিছিলে। কিন্তু আজিৰ তাৰিখলৈকে 2025 চন হ'ল, সেই 25 চনৰ আজিৰ তাৰিখলৈকে কিন্তু ইয়াতকৈ দুৰৱস্থা আমাৰ সাংঘাতিক হৈ আছে। মোৰ নতুন স্কুটি অইল চিল ফাটি গৈছে অকলে এনেকুৱা ধৰণৰ গাঁতৰ কাৰণে। কাৰণ চাওক ইয়াত ব্লক, এই জেগাটোত এটা ব্লক ইটা আছিলে, এই ব্লক ইটাটো আপোনালোকে এতিয়া দেখিবলৈ নাপায়। কাৰণ কেলৈ ৰাস্তাটো খান্দি দিয়াৰ পাছত সেই ব্লক ইটাও হেৰাই থাকিলে বা ইয়াত তলত পুতি দিলে। ব্লক ইটাটো পুতি পেলাই কি কৰিলে, ওপৰত মাটি দি থৈ গুচি গ'ল। এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰি থৈ গৈছে। মাটি মই দিছে। আচ্ছা, এইখন হ'ল আমাৰ ভিগুৰ গাঁৱৰ যুৱক ভিগুৰ দোকান। গতিকে এই ভিগুৰ দোকানৰ ফ্ৰণ্টতে এই ঘটনাটো। ভিগু, এইটো কি মানুহ পৰিছে নাই ৰাস্তাত? পৰিছে। স্কুললৈ যোৱা ল'ৰা ছোৱালীও বহুত এক্সিডেণ্ট হৈছে। এইটো কি কয়, হয়, অনেক ৰকম বিভিন্ন মানুহ এইটো কি কয় যায়, চিনি পোৱা নাযায়, প্ৰায়বিলাকৰ এক্সিডেণ্ট হৈছে। কিন্তু আৰু এইটো অকণমান ভালেই দেখিছোঁ। এইটো কোনে মেৰামতি কৰিছে? এইটো মাটি গোটেই ফিল আপ কৰি দিছিলোঁ, শিলগুটি দি। এইটো কি কয়, আকৌ বস্তুটো বৰষুণ আহি যোৱাৰ লগে লগে কি হয়, এইফালে মাটিখিনি চলি গুচিয়ে শিলগুটি আকৌ একে গাঁত হৈ যায়গৈ গৈ পেলাই। তো এইটো হ'ল ছেকেণ্ডটো। এই ৰাস্তাটোৰ এইটো ছেকেণ্ডটো ড্ৰেইন। মই প্ৰথমটো ড্ৰেইন আপোনালোকক দেখুৱাই আছোঁ, সকলোখিনি দেখুৱাম বলক। এইটো এটা মুগাচুমনি অফিচ ঘৰ হয় আৰু এইটো এটা ড্ৰেইন চক। এই ৰাস্তাৰ মাজত দেখিছেনে আপুনি মুগাচুমনিৰ এই চক দেখিছে? বাইক দেখিছেনে? কি গতি! আপুনি পানী যেতিয়া হ'ব, এই আমাৰ যুৱকৰ আৰু আহি আছে। আচলতে পানী যেতিয়া হ'ব ইয়াত আপুনি দেখিছে, ইয়াত পানী হৈ যোৱাৰ লগে লগে ইয়াত আপুনি দেখা নাপায় যে কিমান ডাঙৰ গাঁত হৈ আছে। এনেকুৱা ধৰণৰ কৰ্মকাণ্ডই আমাক আচলতে অতিষ্ঠ কৰিছে। গতিকে সেইকাৰণে আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ ঘটনা কৰিছে, আগত আৰু আছে, আপোনালোকক দেখুৱাম বলক প্ৰুফ হিচাপে। আচলতে আমি চাওক ইমান কষ্টৰ বিনিময়ত এই ৰাস্তাটো পাইছিলোঁ আৰু ইমান ধুনীয়া এটা ৰাস্তা, যিটো ৰাস্তাই আমাক গাঁৱলৈ সোমাই অহা বহুতখিনি মানে ৰাইজক মানে উপকৃত কৰিছে। আৰু এইটো ৰাস্তাইদি আজি যিহেতু আমাৰ মেইন যিটো ধুদৰালিটো আমাৰ বনাই আছে, তাৰ কাৰণে কি হৈছে, কেইবাখনো গাঁৱৰ ৰাইজ আমাৰ এই ৰাস্তাটোৰ মাজেদি আহে। আৰু এইটো এটা দেখিছেনে, এইটো এটা আমাৰ ছিগনেচাৰ আলি। এইটো হ'ল আমাৰ এটা ছিগনেচাৰ আলি, যিটো ৰাস্তা আমাৰ 2 নং খেনচুৱাৰ পৰা এইটো ৰাস্তা আহিছে। 2 নং খেনচুৱাৰ পৰা হৈ 2 নং খেনচুৱাৰ মেইন ধুদৰালিৰ পৰা এইটো ৰাস্তা আহিছে। আৰু এইটো ৰাস্তা হৈ আপুনি আমাৰ যিখন ইঞ্জিনিয়াৰিং কলেজ আছে পুলিবৰৰ, সেই ইঞ্জিনিয়াৰিং কলেজৰ ওচৰলৈকে এই ৰাস্তাটো গৈছে। গতিকে এই ৰাস্তাটোতো তেনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰি ৰাখিছে, সকলোখিনি দেখাম। আৰু এয়া হ'ল আমাৰ চক যি আমাৰ ভগা নামঘৰ। আচলতে আমাৰ 1 নং খেনচুৱা এয়া হ'ল আমাৰ ভগা নামঘৰ। আৰু এই ভগা নামঘৰ এইটো এটা তিনিআলি চক। এইটো তিনিআলি অকণমান আগলৈ অকণমান দেখুৱাইছোঁ। এইটো ৰাস্তা গৈছে ইঞ্জিনিয়াৰিং কলেজ, নভেটা হৈ পেলাই ইঞ্জিনিয়াৰিং কলেজ। এইটো চক, এইটো চক, এইটো এটা ইমান প্ৰকাণ্ড গাঁত চক। এই গাঁতটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই গাঁতটোত যদি প্ৰকৃততে মানুহ পৰে, কত ল'ৰা ছোৱালী ইয়াতে স্কুল কলেজলৈ যায় এই ৰাস্তাটোৱেদি। আৰু ৰাতি হ'লে যথেষ্টখিনি আমাৰ ইয়াতে এক্সিডেণ্ট হয়। আৰু ইয়াতে চক দেখিছেনে কি গতি হৈছে প্ৰত্যেকৰে। গতিকে এনেকুৱা ধৰণৰ এইটো এটা ইমান ডাঙৰ গাড়ী, ইয়াৰ যিখিনি ব্লক, এই ব্লকখিনিও আপোনালোকে এতিয়া দেখিবলৈ নাপায়। ইমান ধুনীয়া এটা ৰাস্তা, অকল সেই ঠিকাদাৰজনৰ কৰ্মকাণ্ডই কিন্তু এটা সাংঘাতিক দুৰৱস্থা কৰি পেলাইছে। কি ক'বা, ইয়াৰ ঘৰ হ'ল একেবাৰে কাষতে। কি ক'বা বাবুলমণি? হয় বাৰু, সদায় অহা যোৱা কৰি থকা দেখোঁৱেই। হয়, ৰাস্তাটোৰ দুৰৱস্থা আগতে যেনেকুৱা আছিলে, এতিয়া দুৰৱস্থা অতিকে মানে শোচনীয় হৈ আহিছে। আচ্ছা, এই ঠিকাদাৰজনে যেতিয়া প্ৰথম খান্দিছিলে তেতিয়া কিবা দেখা পাইছিলা নেকি, বা তেখেতে কিবা কৈছিলে নেকি তেতিয়া? ঠিকাদাৰজনক 2 এদিন মাজে দেখোঁ, 2 দিন মাজে আহি পেলাই তেওঁ ৰিপেয়াৰিং কৰা দেখোঁ, কিন্তু ৰাস্তাটো পুনৰ মেৰামতি কৰা আমি নেদেখোঁ। হয়, তেওঁ সুবিধা কোনফালে তেওঁ লৈছে আৰু নাজানো আমি। হয়, তেওঁ ৰাস্তাটোৰ প্ৰতি অকণো গুৰুত্ব নিদিয়ে। হয়,
তেওঁ সুবিধাটো এতিয়া কেনেকৈ বিচাৰিছে তেওঁ ঠিকাদাৰক আমি আজিলৈকে দেখা সাক্ষাৎ হোৱাই নাই কথা বতৰা পতাও নাই তেনেকৈ আচলতে আমি চাওক মই প্ৰথমে কৈছোঁ যে আমি গাঁৱৰ একেবাৰে সহজ সৰল মানুহ আমি আপোনালোকে এইখিনি কি চুক্তি তেখেতে গাঁত খান্দিছে বা কেনেকৈ ৰিপেয়াৰিং কৰি দিব লাগে এইখিনি আমি একো নাজানো আমি অকল আপোনালোকক দেখুৱাইছোঁ যিটো আমি দূৰ অৱস্থাত অলৰেডি যিটো ভুগি আছোঁ সেই বস্তুটোহে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু এতিয়া বৰ্তমান গৈ আছোঁ বলক আমাৰ যি পানী যোগান আঁচনি এই পানী যোগান আঁচনিটো মই আপোনালোকক দেখুৱাইছোঁ এইটো ৰাস্তা ইয়াত লাগিছে চাওক যিটো ৰাস্তা এইটো আমাৰ শালমৰা মানে ইণ্ডিয়ান বেংক আমাৰ যি তেলিখাল আছে তেলিখালৰ ইণ্ডিয়ান বেংকৰ পৰা এইটো ৰাস্তা আহিছে আৰু এইফালে গৈছে আৰু এই যিটো পানী যোগান আঁচনি আমি আপোনাক দেখুৱাম এইটো আছে পানী যোগান আঁচনিটো 1 নং খেনচোৱা 2 নং পানী যোগান আঁচনি আৰু 1 নম্বৰ পানী যোগান আঁচনিটো আমাৰ বেলেগ জেগাত আছে গতিকে এয়াই হ'ল আমাৰ সেই 2 নং পানী যোগান আঁচনি আৰু ইয়াত বৰ্তমান আপুনি চাওক মুঠ গৃহ সংযোগ আছে 180 ঘৰ আমি নাজানো এতিয়া 180 ঘৰ মানুহে পানী পাইছে কি নাই গতিকে সেইখিনি আমাৰ বিচাৰ্য বিষয় নহয় ইয়াত আমাৰ স্থানীয় এজন যুৱক আছে যি আমাৰ ইয়াত পৰিচালনা কৰি আছে মই তেখেতৰ মুখেদি অকণমান জানিব বিচাৰিম তোমাক অকণমান পৰিচয়টো দিয়া মোৰ নাম সঞ্জীৱ ভূঞা হয় 1 নং খেনচোৱা 2 নং জল জীৱন আঁচনি জলমিত্ৰ আচ্ছা মানে তুমি ইয়াত পৰিচালনাটো কৰি আছা আচ্ছা এই কৰ্মকাণ্ডটো মানে আমাৰ ৰাস্তাৰ বিশেষকৈ আমাৰ এইটো সমস্যা হৈ আছে আমি ৰাস্তাৰ ওপৰত বিশেষকৈ এটা ভিডিঅ' বনাই আছোঁ মানে এই ৰাস্তাটো ঠিকাদাৰজনে কোনে কৰিছিলে এই পাইপলাইনৰ কামটো তুমি জানা নেকি পাইপলাইনৰ ঠিকাদাৰজন আছিলে দেৰগাঁও চিকন্দৰ চাহ দেৰগাঁও চিকন্দৰ চাহ গতিকে তেখেতে এই মানে ৰাস্তাটো ঠিক কৰি দিম বুলি কিবা কৈছিলে নেকি যে এইটো খন্দাৰ লগে লগে কিবা তোমাক গম পাই কৈছিলে নেকি মানে কোনটো ৰাস্তা খন্দা এই ৰাস্তা যিটো আমাৰ ড্ৰেইন খান্দি থৈছে মেইন ৰাস্তাত যিটো ড্ৰেইন খান্দি মাজত যিটো হয় মাজত মানে এনেকৈ যিটো পথালিয়ে খান্দিছিলে হয় হয় সেইটো ঠিক কৰি দিয়াৰ কথা আছিলে নেকি হয় গতিকে এইটো আচলতে তেখেতেও নাজানে গতিকে এতিয়া ইয়াৰ পৰা আমি কেইঘৰ মানুহে পানী ইয়াত পাই আছে ইয়াত আপোনাৰ মেক্সিমাম এতিয়া 180 ঘৰৰ ভিতৰত 25 ঘৰ 30 ঘৰ মানে পানী পোৱাগৈ নাই পানী পোৱা নাই বাকীখিনি পাই আছে হয় গতিকে এয়া হ'ল আমাৰ স্থানীয় যুৱক আচলতে এওঁৱে গোটেই পৰিচালনা কৰি আছে এই টেংকিটো আচলতে আমি চৰকাৰক ধন্যবাদ দিছোঁ এনেকুৱা ধুনীয়া ইমান আচলতে জেনেৰেটৰলৈকে গোটেইখিনি সুবিধা দিছে অত্যাধুনিক আপোনালোকক অকণমান মই ভিতৰত দেখুৱাই দিছোঁ অত্যাধুনিক চাওক ইমান ধুনীয়া এটা টেংকি দিছে এইখিনি টেংকি আছে ৰং পেইণ্ট কৰি ইমান ধুনীয়া মানে গোটেই বস্তুটো আচলতে চকুত লগা কিন্তু ইয়াৰ কৰ্মকাণ্ডটো আচলতে সেই ঠিকাদাৰজনেহে তেখেতে আমি বেলেগ জেগাত সেইটো দেখা নাই আচলতে তেখেতে অকণমান দুপইচা কম খৰচত গোটেই কামখিনি কৰিবলৈ যাওঁ বুলি ভাবি আচলতে দুইটা চাইডে ড্ৰেইন নেমাৰি এটা চাইডে ড্ৰেইন মাৰি মাজে মাজে মেইন যিটো ইমান কষ্টৰ বিনিময়ত ইমান আমাৰ মানে আশাৰ এটা বস্তু খান্দি পেলাই তেখেতে মাজে মাজে মানে অলৰেডি গাঁত হেৰি কৰি পেলালে গতিকে সেইটোতহে আমি অকণমান দুখ পাইছোঁ আৰু তাৰ ওপৰতে আজি গোটেই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিবলৈ কোনো কাৰণত নাপাহৰক যাতে সেই ঠিকাদাৰজনে দেৰগাঁৱৰ যি চিকন্দৰ চাহ দেৰগাঁও যি চিকন্দৰ চাহ তেখেতে গোটেই কামটো পাইপলাইনৰ কৰিছিলে বুলি আমি জানিব পাৰিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে ইমানেই শ্বেয়াৰ কৰক যাতে তেখেতৰ মানে তেখেতৰ ওচৰত গৈ যাতে ভিডিঅ'টো পায় বা ইয়াৰ যিখিনি আমাৰ অফিচিয়েলি যিসকল ছাৰ আছে তেখেতসকলৰ বিষয়ববীয়াৰ ওচৰত যাতে এই ভিডিঅ'টো গৈ পেলাই পায় আপোনালোকে ইমানেই শ্বেয়াৰ কৰক তেতিয়াহে আমি কিবা এটা ইয়াৰ পৰা আশাৰ মানে হেৰি এটা পাম বুলি ভাবিছোঁ গতিকে আহক ইয়াৰ বাকীখিনি যিখিনি কৰ্মকাণ্ড সেয়াও দেখাই আছোঁ আচলতে এইখিনিতে মই আমাৰ স্থানীয় যি বিধায়ক মৃণাল শইকীয়া ছাৰ আছে তেখেতকো আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমূহ গাঁও ৰাইজ হৈ পেলাই কাৰণ তেখেতৰ কাৰ্যকালতে আমি এনেকুৱা এটা ৰাস্তা উপহাৰ হিচাপে পাবলৈ সক্ষম হৈছোঁ আৰু এই ৰাস্তাটো আমাৰ অলৰেডি 2 নং খেনচোৱাৰ পৰা যিটো ৰাস্তা আমাৰ একদম ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত আছে আপুনি এইখিনিতে চাই যদি আমাৰ ভগা নামঘৰৰ ওচৰত দুটা তেনেকুৱা প্ৰকাণ্ড কিন্তু মাজত গাঁত এইটো চাওক এই ৰাস্তাটো বনোৱা আজি একদম কম সময় হৈছিলে এই ৰাস্তাটোৰ মাজত এনেকুৱা এটা গাঁত কিন্তু আপোনালোকৰ মানে হৈ আছে গতিকে এই গাঁতটো আচলতে আমি খান্দিছে আমি বেয়া পোৱা নাই কিন্তু এই বস্তু ৰিপেয়াৰিং বা আমাক আগৰ লেখীয়া কৰি দিব তেখেতে লাগিছিলে তেতিয়া আমাৰ এই ৰাইজসকলে ইমান কিন্তু ভুগিব লগা নহ'লহেঁতেন এই ৰাস্তাটোৰ কাষৰ যদি আপোনালোকে ৰাইজক বা সোধে তেতিয়াহ'লে আপোনালোকে গম পাব আগৰ যিটো চিটুৱেশ্যন আছিলে আপোনালোকে জেগাই জেগাই এই ৰাস্তাটোৰ কাষত আপোনালোকে তামোল পাৰি থোৱা দেখিব ৰাস্তাত বাঁহ পাৰি থৈছিলে ৰাইজে এনেকুৱা এটা দুৰৱস্থাৰ ৰাস্তা আছিলে গতিকে তাৰ বিনিময়ত আজি উপহাৰ হিচাপে আমি এনেকুৱা এটা ৰাস্তা পাইছিলোঁ কিন্তু সেই ৰাস্তাটো আজি এই গতি চক এতিয়া পাইছোঁহি এই গাঁতটো চক এইটো এটা ইমান প্ৰকাণ্ড গাঁত দেখিছেনে ৰখা এইটো আমাৰ আচলতে 1 নং খেনচোৱা নভেটাৰ তিনিআলি হয় এইটো চক এই ৰাস্তাৰ মাজত এইটো এটা প্ৰকাণ্ড এই গাঁতত যদি এখন গাড়ী বা যেতিয়া মটৰচাইকেল পৰে তাৰ যথেষ্টখিনি কিন্তু ক্ষতি হৈ আছে আজি তাৰিখলৈকে প্ৰত্যেকৰে এনেকুৱা ধৰণৰ চাইকেলে হওক বা মটৰচাইকেলে হওক বা গাড়ীয়ে হওক যথেষ্টখিনি কিন্তু বেয়া হৈ আছে এই অৱস্থাটোৰ কাৰণে আচলতে আমাৰ এই পানী যোগান আঁচনিখিনিৰ প্ৰত্যেক গাঁৱতে যিমানখিনি পানী যোগান আঁচনি আছে তাৰ আমাৰ গাঁৱৰ এখন কমিটি আছে আৰু সেই আমাৰ 2 নং পানী যোগান আঁচনিৰ 1 নং খেনচোৱাৰ 2 নং পানী যোগান আঁচনিৰ আমাৰ সভাপতি বৰ্তমান মোৰ লগত আছে দাদা নমস্কাৰ নমস্কাৰ অকণমান আপোনাৰ পৰিচয়টো দিয়ক
পৰিচয় মানে মোৰ এই গাঁৱতে ঘৰ থানাৰ পৰা হয় আৰু আপুনি আমাৰ পানী যোগান আঁচনিৰ সভাপতি হয় আপুনি কি ক'ব আমাৰ এই গাঁৱৰ এই ৰাস্তাৰ মানে এই খন্দাৰ বিষয়টোৰ ওপৰত খন্দা মানে কি যেতিয়া বস্তুটো বাইপাছ কৰিব লগা হৈছিলে তেতিয়া তেখেতসকলে খান্দিলে আৰু খান্দোতে যে কৈছিলে বস্তুটো ইন ফিউচাৰ মানে বস্তুটো বনাই দিয়া হ'ব যিটো খাল পৰিছিলে সেইটো বনাই দিয়া হ'ব বুলি কৈছিলে কিন্তু এটা কথা হৈছে তেখেতসকলে এটা কথাই কয় বৰ্তমান তেখেতৰ অলপ বিল মানে ফুচি আছে এই বিলটোৰ কাৰণে অলপ সমস্যাত পৰি আছো বুলি তেখেতসকল ঠিকাদাৰজন কোন আছিল আপুনি গম জানেনে তেওঁৰ নাম সিকন্দৰ সাহু এইটো দেৰগাঁও এই আমাৰ গোলাঘাটৰ আচলতে আমাৰ গাঁওখন আপোনালোকক ডিটেইলছটো দি দিছোঁ আমাৰ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ১ নং খেনচোৱা গাঁও আজি কিমান বছৰ হ'ল আমাৰ সেই পানী যোগান আঁচনিটোৰ মানে চালু হোৱা আজিতো তোমাৰ হেৰি হৈ গ'ল ২১ আৰু ২২ চনৰে পানী যোগান আঁচনি আজিতো এটা ২৫ বছৰ মানে হেৰি ২৫ চন প্ৰায় ২২ ২৩ ২৪ ২৫ ৪ বছৰ মানে চাওক ৪ বছৰে আমি এইটো এটা ভুগি আছো আচলতে তেখেতে আমি কামটোতে কৰাত আমাৰ কোনো আপত্তি নাছিলে আমাৰ এতিয়া কথাটো হৈ গ'ল কি কামটোতো ফিনিছ হৈ গ'ল আমাৰ কথাটো হৈ গ'ল কি তেখেতে আমাক আগৰ দৰে যদি ৰাস্তাটো আমাক ঘূৰাই দিয়ে আমাৰ কাৰণে সেয়া বেষ্ট হয় নে নহয় মুঠতে আমাৰ যিটো কাৰণ এইটো এটা চাওক এতিয়া যদি নকৰে ৪ বছৰ আজি এনেকুৱা আৰু ৪ বছৰ আৰু বেয়া হৈ যাব কাৰণ এই ৰাস্তাটো বেলেগ জেগাত তেনেকুৱা ঘটনা নহয় সেই এই ড্ৰেইনকেইটাতে এই ৰাস্তাটো আটাইতকৈ ধৰণৰ ঘটনা আৰু এইটোৰ পৰা আমাৰ এক্সিডেণ্টো হৈ আছে যথেষ্টখিনি বাইক মটৰ গাড়ী ইয়াৰ পৰা বহুত মানে ভাগি আছে সেইটোৰ কথা কাৰণেহে আজি আমি অতিষ্ঠ হৈ পেলাই গাঁৱৰ ৰাইজৰ সহযোগিতাত মানে সকলোৰে দাবীত আমি এই ভিডিঅ'টো উত্থাপন কৰিছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি যাতে সকলোৱে বস্তুটো অকণ অৱগত হওক আমি অফিচিয়েলি গ'লেও এই বস্তুখিনি আমাৰ কি হয় বহুত দিন পেণ্ডিং হৈ থাকে বা আমি তাতে যথেষ্টখিনি আপ ডাউন কৰি থাকিব লাগিব আমি গাঁৱৰ মানুহ খেতিয়ক মানুহ আমাৰ অফিচলৈ আপ ডাউন কৰি থাকিবলৈ ইমান আমাৰ সময় নাই এতিয়া মই উপস্থিত আছোঁ আমাৰ যি হলৰ বাহনী এখন হ'ল আমাৰ একদম বিখ্যাত হলৰ বাহনী আমাৰ দুইটা চাইডে দুখন কাঠনি আছে আৰু সেই কাঠনিখন নপাওঁতেই চাওক এখন বাইক গৈছে দেখিছে এই কাঠনিখন নাপাওঁতে আমাৰ এইটো এটা ড্ৰেইন দেখিছেনে কিন্তু আটাইতকৈ দুৰ্ভাগ্য কথা ইয়াত যদিও গাঁত খান্দিলে ড্ৰেইন পাৰ কৰিলে কিন্তু আমি ঘূৰি পকি গম পাইছোঁ যুগল হয় এই ৰাস্তাটোত মানে এইটো যিটো গাঁত বনালে এইটো এনেই বনালে এই ঘৰ মানুহে প্ৰায় ৩০ ঘৰ মানুহে পানীয়ে নাপালে ৮০০ মিটাৰ দূৰত্ব ৮০০ বা ৯০০ মিটাৰ দূৰত্বত হ'ব মানে পানী যোগান আঁচনিৰ পৰা আমাৰ ১ নং খেনচোৱা ২ নং পানী যোগান আঁচনিৰ পৰা যিটো গাঁত কৰিলে গাঁতকেইটাৰ এইটো একো লাভ নহ'লে গাঁতো এনেই গ'ল গাঁত হ'ল আৰু পানীও কোনো জল জীৱনৰ কোনো সুবিধা নাই আজি তাৰিখলৈকে ৩০ ঘৰ মানুহৰ এই আঁচনিটোৰ পৰা পানী লাভান্বিত নহ'লে মানে অলৰেডি গাঁতো খান্দিলে ৰাস্তাৰ দুৰ্ভাগ্য মানে হেৰি ভুগি আছোঁ আমি আৰু এফালে পানীও কিন্তু সুবিধা নাপালে আৰু এই ৰাস্তাটোত যথেষ্টখিনি মানুহ ইয়াতে অহা যোৱা চলিয়ে থাকে কেইবাখনো গাঁৱৰ ৰাইজ ইয়াতে অহা যোৱা কৰি থাকে এই ৰাস্তাটোৱেদি আজি ভিডিঅ'টোত আপোনালোকক এই ৰাস্তা মানে ৰাইজৰ প্ৰত্যেকৰে সহায় হওক বুলিহে আমি এইটো ভিডিঅ'টো বনাইছোঁ আৰু গাঁৱৰ আমাৰ প্ৰত্যেকৰে সহযোগিতাত এই ভিডিঅ'টো বনাইছোঁ আমাৰ ভিডিঅ'টোৰ পৰা আমাৰ ঠিকাদাৰজনৰো কোনো এটা শত্ৰুতা নাই তেখেতে আমাক জাষ্ট যিটো কাম তেখেতে কৰি থৈ গৈছে এই বস্তুটো যাতে আমাক আগৰ লেখীয়া কৰি দিয়ে আমাৰ সেইটোৰে অনুৰোধ বিনম্ৰভাৱে আমি আপোনাক অনুৰোধ কৰিছোঁ তেখেতক গতিকে এইখিনিয়ে কথা আৰু যদিও গাঁত খান্দিলে ৩০ ঘৰ মানুহে আমাৰ এতিয়াও এইফালৰ পৰা পানী কিন্তু সুবিধাও নাপায় গতিকে সেইখিনিও এটা কথা গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল